অসমবাসীৰ আশীৰ্বাদত আমি বেলেগ কিবা মানে ব্যতিক্ৰমী কিবা ৰণকৌশল বুলি একো কৰিবলগীয়া নাই। আমি দুইখন চৰকাৰে যিখিনি ভাল কাম কৰিছোঁ সেইখিনি কথাই আমাৰ দুয়োটা দল বা আটাইকেইটা দলে তৃণমূল পৰ্যায়লৈ লৈ যাম। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল এইবাৰ আমি ফৰ্ম লৈ যাম। সেই আমাৰ মিত্ৰ দলৰ বৰপেটা সমষ্টিয়ে হওক বা ডিব্ৰুগড় সমষ্টি বা শিৱসাগৰ সমষ্টিয়ে হওক, আমি কি প্ৰাপ্য আঁচনিয়ে কাৰোবাক যদি ঢুকি পোৱা নোৱাৰে সেইখিনি মানুহৰ তথ্যখিনি আমি দলগতভাৱে আনি ৰাজ্য চৰকাৰক প্ৰেৰণ কৰিম। যিখিনি মিয়া মানুহ আছে, মিয়া মানুহখিনি আছে কংগ্ৰেছৰ লগত, মিয়া মানুহ আছে জাতীয় পৰিষদৰ লগত, মিয়া আছে UDFৰ লগত। কিন্তু যিখিনি খিলঞ্জীয়া হিন্দু মুছলিমৰ আমাৰ দেশী গৰীয়া মৰিয়া জোলহা চৈয়দ, এই যিখিনি আমাৰ খিলঞ্জীয়া মুছলিম মানুহ আছে বা প্ৰতিটো ধৰ্ম, অকল মুছলিম বুলি নহয়, খ্ৰীষ্টান, জৈন, শিখ, বুদ্ধিষ্ট, প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসম গণ পৰিষদ, UPPL, গণশক্তি বা আমাৰ BJPৰ সৈতে আছে। গতিকে ধুবুৰীতো আপোনালোকে সকলোৱে এটা কাৰণে প্ৰশ্ন সোধে, যিহেতু সংখ্যালঘু অধ্যুষিত এলেকা, তাৰ মিয়া মানুহখিনি আমাক ভোট দিয়াৰ সম্ভাৱনা কম। কিন্তু প্ৰতিটো ধৰ্ম বৰ্ণৰ মানুহে, বিশেষকৈ নৱপ্ৰজন্মৰ মানুহে যি দেখিছে 1 লাখ চাকৰি কিদৰে এইখন চৰকাৰে সম্পূৰ্ণ দুৰ্নীতিমুক্তভাৱে মেধাৰ ভিত্তিত দিছে, তেওঁলোকে দেখিছে যে ৰাজধৰ্ম পালন কৰি দুয়োখন চৰকাৰে প্ৰতিটো আঁচনি অৰুণোদয়ৰ পৰা কৃষক সন্মান নিধিলৈকে কিদৰে প্ৰত্যেককে দিছে, এই কথাখিনি তেওঁলোকে দেখিছে। আৰু বিশেষকৈ মুছলিম সমাজৰ মহিলাসকল, তেখেতসকল আজিৰ তাৰিখত নৰেন্দ্ৰ মোদীদেৱৰ লগত আছে আৰু আমাৰ ক্ষেত্ৰীয় ভিত্তিত আমাৰ মুখ্যমন্ত্ৰীদেৱৰ লগত আছে। তব্বৰি যদি কোনো হেঁচা প্ৰয়োগ কৰা নহয়, আপোনালোকে দেখিব ধুবুৰীতো আই মাতৃসকলে আমাৰ মিত্ৰ দলক ভোট দিয়াৰ প্ৰবল সম্ভাৱনা আছে।